হ্যালো ফ্রেন্ডস, এনপিএছ, অ'পিএছ এণ্ড ইউপিএছ এই তিনিটা পেঞ্চন ছিষ্টেমৰ ওপৰত মই ভিডিঅ' ক্লাছ কৰিছিলোঁ আৰু তাতে আপোনালোকে বহুতে প্ৰশ্ন কৰিছে এণ্ড মেক্সিমাম অফ এমপ্লয়ি অ'পিএছক ছাপৰ্ট কৰিছে। অ'পিএছ ইজ বেষ্ট কৈছে আৰু মোৰ পাৰ্চনেল হিচাপেও অ'পিএছটো বেষ্ট আছিল। তো এতিয়া কথা হ'ল মানে ইউপিএছত যে আমি 10% এনপিএছত দি আছিলোঁ, সেই 10%টো ইউপিএছতো দিম। বাকী 14% যে গভৰ্ণমেণ্টে এতিয়া এনপিএছত দি আছিল, সেই 14%টো কি হ'ব, এই ভিডিঅ'ৰ যোগেদি আলোচনা কৰিম। লগতে আপুনি যিটো সুধিছে ইয়াৰো এনচাৰ দিবলৈ চেষ্টা কৰিম। চ' ভিডিঅ' একেলগে চাব। এণ্ড ওৱান ৰিকুৱেষ্ট ইউ, চেনেলটো নতুন হ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। এয়া চাওক, বেক টু বেক আমি আলোচনা কৰিম আৰু কি কি পৰিৱৰ্তন হ'ল ইয়াৰ আগত দেখি লওক। এয়া হৈছে নেশ্যনেল মিডিয়াৰ নিউজ। এইটো দেখি লওক, কম্বাইন কৰি দিছে ইউপিএছ, এনপিএছ, অ'পিএছ। এয়া আলোচনা কৰিছোঁ, তথাপি অলপমান থুলমূল কৰি লওঁ। বেচিককৈ কমচে কম 50%, এইটোতো আলোচনা কৰিছোঁই। 25 বছৰ মিনিমাম মানে চাকৰি কৰিলে 50%, 12 মাহৰ চেলাৰীৰ 50% দিব, এইটো আলোচনা কৰিছোঁ। তো এতিয়া কথা হ'ল, যিবিলাকে কম চাকৰি কৰিব আৰু যিটো 10% আছিল সেইটো আলোচনা কৰি লওঁ। এই যে আপোনাৰ যিটো প্ৰশ্ন সেইটো হৈছে এইটো এনচাৰ। পেঞ্চন কা পেন্স কণ্ট্ৰিবিউশ্যন ইউপিএছ, এনপিএছ, অ'পিএছ। তো ইয়াতে আছিল কি, আগত আছিল আমি 10% দিছোঁ এনপিএছত আৰু গভৰ্ণমেণ্টে 14% দিছে, কৰ্মচাৰীয়ে 10% দিছিল। কিন্তু এইটো এতিয়া আমি 10% দিম, 10%টো ঠিকে আছে। আজি গভৰ্ণমেণ্টে দিব 18.5%, এইটো বঢ়াইছে। আৰু অ'পিএছত আছিল গভৰ্ণমেণ্টে দিছিল, আমি ইচ্ছা কৰি দিলোঁ হয়, নিদিলে নাই। তো এতিয়া এইটো অলপমান বঢ়াইছে আৰু এনপিএছতকৈ অকণমান বঢ়াইছে। যিটো আপোনাৰ প্ৰশ্ন আছিল যে আমি 10% দিম আৰু গভৰ্ণমেণ্টে কি দিব, গভৰ্ণমেণ্টে 18.5% দিব আৰু আমি 10% দিম। কিন্তু কথা এটা মন কৰিব, ৰিটাৰ্ণৰ সময়ত কিন্তু সেই 18.5% একেবাৰে নিদিব, প্ৰতি 6 মাহ মূৰে মূৰে 10-1কৈ দিব। এইটো চাওক, ইউপিএছ, এনপিএছ এণ্ড অ'পিএছ যিটো মাসিক চেলাৰী, যিটো লাষ্টত যিটো আপোনাক মানে গ্ৰেচুইটি ইত্যাদি দিছিল, সেইটো কেনেকৈ দিব। মাসিক চেলাৰী কা 10-1 হৰ 6 মাহ কি নকৰি পৰ 10 ভাগৰ 1 ভাগ দিব প্ৰত্যেক 6 মাহৰ মূৰে মূৰে। আৰু গ্ৰেচুইটি মিনিমাম পেঞ্চন পৰ কৈ আচাৰ নেহি। গ্ৰেচুইটি দিয়াৰ পিছতো মানে 6 মাহৰ মূৰে মূৰে যে 10-1 দিব, একেবাৰে একবাৰে নিদিব, 10 ভাগৰ 1 ভাগকৈ দিব প্ৰতি 6 মাহ মূৰে মূৰে। ইয়াত কিন্তু পেঞ্চনত কোনো ধৰণৰ নপৰিব, প্ৰভাৱ নপৰিব। এনপিএছত এনেকুৱা ধৰণৰ কোনো নিয়ম নাছিল। আৰু অ'পিএছত কি আছিল, 100% দি দিছিল আৰু গ্ৰেচুইটিৰ 40% তক পেঞ্চন লে सकते थे। এইটো আছিল অ'পিএছত আৰু এইটো হৈছে ইউপিএছ। এতিয়া চাওঁ মানে ডিএ। ইউপিএছত ডিয়াৰনেন্স ৰিলিফ, এনপিএছত এনেকুৱা নাছিল আৰু এইটোত আছিল। দুয়োটাতে থাকিব, অ'পিএছ এণ্ড ইউপিএছ দুয়োটাতেই ডিয়াৰনেন্স এলাউন্স থাকিব। ইয়াতে বুজি লওক, এইটো মই যোৱাকালি কোৱা নাছিলোঁ যে এই যে যিটো ইউপিএছ যিটো লাগু কৰিছে, এইটো অনলি ফৰ চেণ্ট্ৰেল কৰ্মচাৰীৰ কাৰণে লাগু কৰিছে। চেণ্ট্ৰেল কৰ্মচাৰী আছিল 23 লাখ। राज्य सरकार को एक दिसे, राज्य सरकार के कर्मचारी राज्य सरकार के फैसले के बाद, इसका मतलब कि राज्य सरकार अगर ये फैसला लेते हैं कि हाँ हमारे कर्मचारियों को भी ये पेंशन लागू होना चाहिए, तब आपको मिलेगा, तेतियाहे आपनालोকক पाब। किन्तु बाकी जिबिलाक आछे सरकारी बैंकर बा निजी प्राइवेट कर्मचारीये এই पेंशनर व्यवस्था नापाब। এতিয়া এটা উদাহৰণৰ সহায়ত বুজিম যে কিমান আপোনালোকৰ মানে হ'ব। আপোনালোকে কিমান টকা
पेंशन पाबो एक उदाहरण होते बुझिम किसी कर्मचारी की रिटायरमेंट से पहले के 12 महीने की औसत बेसिक सैलरी 50,000 होगी उसे 25,000 न्यूनतम निश्चित पेंशन के तौर पर दिए जाएंगे जिस पर कर्मचारी को 12,500 महंगाई राहत भी मिलेगी मतलब कि 50,000 যদি বেসিক পে হয় ফুল স্যালারি নহয় কিন্তু বেসিক পে ফুল স্যালারি আৰু 75,000 হ'ব পাৰে তেতিয়াহ'লে আপোনাক 25,000 টকা মিনিমাম পেনশন দিব তাৰ লগত ডিএৰ 50% যোগ হ'ব এইটো বুঝি লও उस कर्मचारी को न्यूनतम मासिक पेंशन 37,500 मिलेंगे इसी कर्मचारी का किसी कारणवश मृत्यु हो जाए तो उसके परिवार को पेंशन राशि जो कि 25,000 है उसका 60% यानी कि 15,000 रुपये पेंशन के तौर पर दिए जाएंगे जो अपनी डायरेक्ट 25,000 पाइছিল আপনার কিবা কারণত মৃত্যু হয়ে গেলে 60% अर्थात 15,000 টাকা পাবো महंगाई राहत जो कि मौजूदा समय में 50% है उसे जोड़कर 22,500 दिए जाएंगे सभी कर्मचारी को ये योजना की दिए गए योगदान पेंशन का लाभ दिया जाएगा और जो 15,000 টাকার স্কেল এটা আহিল তাত এই কি কয় 15,000 আর লগতে এই যেটো বর্তমান 50% ডিএ চলি আছে এটো যোগ কৰি 22,500 টাকা দিব আপনি কিবা কারণত মৃত্যুবরণ করিলে সো ফ্রেন্ডস এইখিনি আছিল আজিৰ আলোচ্য বিষয় কিন্তু এই গোটেইখিনি পদ্ধতি কিন্তু আপনার আফটার 10 ইয়ার্স কমপ্লিট করার পিছত কিবা এটা বেনিফিটেড হ'ব মই যোৱাকালি কৈছিলোঁ 10 বছৰৰ তলৰ কৰ্মচাৰীখিনিৰ অকমান অসুবিধা হ'ব এতিয়াও পিকচাৰটো ক্লিয়াৰ হোৱা নাই তথাপি মোটা মোটা হিচাপত মই যোৱাকালি ভিডিঅ'টো মানে আলোচনা ভিডিঅ' ডেছক্ৰিপশ্যনত মই সেই ভিডিঅ'ৰ লিংকটো দি দিম আপোনালোকে চাই ল'ব মানে 10 বছৰৰ তলৰ যিখিনি চাকৰিয়াল ইয়াৰ কাৰণে বিশেষ ব্যৱস্থা গভৰ্ণমেণ্টে কিন্তু লোৱা নাই আৰু এইটো ল'লেহে বেছি ভাল আছিল তো যিকি নহওক ফাইনাল এটা ডিচিশ্যন আছে তাতে লিখাও আছিল 10 বছৰৰ তলৰখিনিৰ কাৰণে এটা ফাইনাল ডিচিশ্যন আছে তে ফাইনাল ডিচিশ্যন লোৱাৰ পিছতহে আমি গম পাম কিমান টকা দিব পাৰিব সো থ্যাংক ইউ সো মাচ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব